নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল আহোম ক্লাছেছ ইউটিউব চেনেলটোত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ কাৰণে লৈ আহিছোঁ দশম শ্ৰেণীৰ বাবে দশম শ্ৰেণীৰ যিটো আমাৰ বিজ্ঞান আছে সেই বিজ্ঞানৰ মই দুটা পাঠৰ ইম্পৰ্টেণ্ট দগাই দিম তোমালোকে ভালকৈ চাই ল'বা। মই আজি তোমালোকক ইম্পৰ্টেণ্ট দি দিম এইটো পাঠ আৰু এইটো পাঠৰ তোমালোকৰ মই ইম্পৰ্টেণ্টখিনি দি দিম, তোমালোকে ভালকৈ চাই ল'বা। তোমালোকৰ এক্সাম আৰু বেছি দিন নাই, গতিকে তোমালোকে ভালকৈ মনোযোগেৰে চোৱা কোনকেইটা কুৱেশ্যন তোমালোকক পঢ়িব লাগিব আৰু কোনকেইটা তোমালোকে এৰি দিলেও হৈ যাব। কিন্তু পঢ়াটো ভাল, গোটেইকেইটা পঢ়া ভাল, কিন্তু যিসকলে আৰু গোটেই বস্তুটো কিতাপ পঢ়াই নাই সেইসকল আৰু গোটেইখিনি কুৱেশ্যন কেনেকৈ কভাৰ কৰিব, সেইকাৰণে তেওঁলোকৰ কাৰণে কি কৰিছোঁ মই কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন লগাই লৈ আহিছোঁ। তোমালোকে চাই লোৱা ভিডিঅ'টো গোটেইখিনি স্কিপ নকৰাকৈ। প্ৰথমতে চোৱা তোমালোকে কি দিয়া আছে আমাৰ ইয়াত প্ৰশ্নাৱলী চোৱা। তোমালোকে পেজ নম্বৰ আমাৰ দি আছে 6 নম্বৰ পেজত তোমালোকে চোৱা কি দি আছে আমাৰ 1 নম্বৰত চোৱা, বায়ুত দহনৰ আগতে মেগনেছিয়ামৰ ফিটা এডাল পৰিষ্কাৰ কৰি ল'ব লাগে কিয়? এই কুৱেশ্যনটো আমাৰ খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন। তোমালোকে এইটো কুৱেশ্যন মুখস্থ কৰি ল'বা, এক্সামত তোমালোকৰ কমন পৰিব। তাৰপিছত আমাৰ কি আছে কুৱেশ্যন নম্বৰ 2, এইটো তোমালোকৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন। এইবিলাক তোমালোকে অলপ চাই ল'বা। যদি তোমালোকৰ নোটছ বা মিনিং নাই তোমালোকে মোৰ ভিডিঅ'ত গৈ চাই পাবা, মই ভিডিঅ'ত দি দিছোঁ, তোমালোকে চাবা। এই দুটা কুৱেশ্যন তোমালোকৰ এক্সামত অহাৰ কাৰণে খুবেই মানে ইম্পৰ্টেণ্ট কুৱেশ্যন দুটা। আৰু তোমালোকক দি আছোঁ বা তোমালোকে ইয়াৰ পৰা পঢ়িলে তোমালোকে গোটেইখিনি কভাৰ হৈ যাব। আৰু তোমালোকে চোৱা পেজ নম্বৰ আমাৰ কিমান আছে, পেজ নম্বৰ 18 দি আছে, তোমালোকে চোৱা ভালকৈ। এইটো দি আছে, ইয়াৰে আমাৰ ইম্পৰ্টেণ্ট কুৱেশ্যনটো হ'ব 1 মাৰ্ক। 1 মাৰ্কৰটো খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন। পেজ নম্বৰ 18 নহয় 13, পেজ নম্বৰ 13 তোমালোকে চোৱা। লোৰ গজাল এটা ডুবাই ৰাখিলে কপাৰ ছালফেট দ্ৰব্য এটা ৰঙৰ পৰিৱৰ্তন ঘটে কিয়? তোমালোকে এইটো কুৱেশ্যন ভালকৈ মুখস্থ কৰি ল'বা, পৰীক্ষাত অহাৰ চান্স আছে। আৰু এইটো চোৱা তোমালোকে 3 নম্বৰটো, তলৰ বিক্ৰিয়া কেইটাত জাৰিত আৰু বিজাৰিত হোৱা পদাৰ্থসমূহ বাছি উলিওৱা। এই দুটা তোমালোকে পঢ়ি ল'বা, ইয়াতে এক্সামত অহাৰ চান্স আছে তোমালোকৰ এই দুটাও। তাৰপিছত তোমালোকে চোৱা এতিয়া আহিব আমাৰ কি MCQখিনি ক'বলৈ গ'লে খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন। এইবাৰ তোমালোকৰ MCQত 45 মাৰ্কছৰ অকল MCQ আছে, সেইকাৰণে তোমালোকে কি কৰিবা MCQ এটাও এৰি নিদিবা, গোটেইখিনি MCQ তোমালোকে পাৰিলে ভালকৈ মুখস্থ কৰি ল'বা। 1 নম্বৰটো চোৱা তোমালোকে, এইটো মুখস্থ কৰি ল'বা, তলৰ বিক্ৰিয়াটোৰ বাবে উক্তিসমূহৰ কোনটো শুদ্ধ? এইটো তোমালোকৰ খুবেই ইম্পৰ্টেণ্ট, ভালকৈ চাই ল'বা তোমালোকে। এইটো তোমালোকে 2 নম্বৰটো চাবা, এইটো খুবেই ইম্পৰ্টেণ্ট আছে। মানে মেইন কথা হ'ল MCQ তোমালোকে এটাও এৰি নিদিবা, MCQ তোমালোকৰ গোটেইখিনি এক্সামৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট। তাৰপিছত তোমালোকে চোৱা 3 নম্বৰটো চাবা, এইটো আহিব, কি ঘটে যেতিয়া লঘু হাইড্ৰক্লৰিক এচিড লোৰ গুড়িত যোগ কৰা হয়? শুদ্ধ উত্তৰটোত টিক চিন দিয়া। এনেকুৱা থাকিব, তোমালোকে শুদ্ধ উত্তৰটোত টিক চিন দিব লাগিব। এতিয়া চোৱা তোমালোকে 4 নম্বৰটো, সন্তুলিত ৰাসায়নিক সমীকৰণ কি? এইটো তোমালোকৰ ইম্পৰ্টেণ্ট কুৱেশ্যন, 2 মাৰ্কছৰ এইটো আহিব পাৰে, তোমালোকে চাই ল'বা। ৰাসায়নিক সমীকৰণসমূহ কিয় সন্তুলিত কৰিব লাগে? যদি 3 মাৰ্কছৰ আহে তেনেহ'লে গোটেইখিনি দিব, আৰু যদি 2 মাৰ্কছৰ আহে তোমালোকৰ জাষ্ট ইয়াৰ পৰাই এইখিনি দি দিব। তাৰপিছত আৰু তোমালোকে চোৱা 5 নম্বৰৰ ভিতৰত তোমালোকে A নম্বৰটো চাবা আৰু B নম্বৰটো চাবা, আৰু তোমালোকে পাৰিলে D নম্বৰটো চাবা। এই 3টা কুৱেশ্যনে তোমালোকৰ ইম্পৰ্টেণ্ট আছে 5 নম্বৰ ভিতৰত। তাৰপিছত তোমালোকে চোৱা আমাৰ কুৱেশ্যন নম্বৰ 6, এইটো কুৱেশ্যন মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন, ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। এইটো তোমালোকৰ কাৰণে ভালকৈ চাবা, ইয়াৰ পৰা তোমালোকৰ এটা নহয় এটা কমন পৰিব। আৰু এইটোও চাবা তোমালোকে, ইয়াৰ পৰা তোমালোকৰ যিকোনো এটা কমন থাকে, প্ৰত্যেক বছৰে আহে, ইয়াৰ পৰা এটা নহয় দুটা আহি থাকে, তোমালোকে ভালকৈ চাবা এই দুটা। তাৰপিছত তোমালোকে চোৱা একেবাৰে শেষত আমাৰ কেই নম্বৰ দি আছে 9 নম্বৰ আৰু 9, 10 আৰু 12 নম্বৰ। শেষৰটো চোৱা তোমালোকে 9, 10 আৰু 12 নম্বৰত কি দি আছে আমাৰ 9 নম্বৰত কি দি আছে,
তাপবৰ্জী আৰু তাপগ্ৰহী বিক্ৰিয়া বুলিলে কি বুজা উদাহৰণ দিয়া এইটো আমাৰ ইম্পৰ্টেণ্ট কোৱেশ্চন আৰু 10 নম্বৰটো কি দিছে শাসনক এটা তাপবৰ্জী বিক্ৰিয়া বুলি কিয় বিবেচনা কৰা হৈছে ব্যাখ্যা কৰা এইটো আমাৰ ইম্পৰ্টেণ্ট আছে 12 নম্বৰটো চাবা তাপ পোহৰ আৰু বিদ্যুৎ শক্তিৰে সংঘটিত বিযোজন বিক্ৰিয়াৰ একোটাকৈ সমীকৰণ লিখা এইটো আমাৰ ইম্পৰ্টেণ্ট আছে তাৰ পিছত তোমালোকে চোৱা আমাৰ এতিয়া আহিব কি আমাৰ পেজ নম্বৰ মান আহিব 16 পেজ নম্বৰ 16 চোৱা তোমালোকৰ কি দিয়া আছে ইয়াৰে গোটেইখিনি ইম্পৰ্টেণ্ট নহয় ইয়াৰে জাস্ট তোমালোকে 13 নম্বৰটো পঢ়িবা 13 নম্বৰটোত কি আছে আমাৰ অপসৰণ আৰু দ্বি অপসৰণ বিক্ৰিয়াৰ মাজত পাৰ্থক্য তোমালোকে এইটো গোটেই পঢ়িব নালাগে জাস্ট দুটা পঢ়ি ল'বা 2 মাৰ্কছত আহিব পাৰে তাৰ বেছি নাহে এইটো কোৱেশ্চন 15 নম্বৰটো চোৱা এতিয়া অধক্ষেপণ বিক্ৰিয়া মানে কি বুজা অধক্ষেপণ বিক্ৰিয়া মানে কি বুজা তোমালোকৰ এইটো আহিব পাৰে এইটো তোমালোকৰ যদি আহে 2 মাৰ্কছত আহিব পাৰে 16 নম্বৰটো পঢ়ি ল'বা অক্সিজেন লাভ আৰু হেৰুৱা সংজ্ঞাৰে তলৰ পদসমূহ দুটাকৈ উদাহৰণ দিয়া এই দুটা পঢ়ি ল'বা তোমালোকৰ আহাৰ চান্স আছে এই দুটা আৰু এটা আছে কি 18 নম্বৰটো লোৰ বস্তুত ৰঙৰ প্ৰলেপ দিওঁ কিয় এইটো খুবেই ইণ্টাৰেষ্টিং কোৱেশ্চন আৰু অতি সহজ কোৱেশ্চন মানে আমি যেনেকৈ তোমালোকৰ ঘৰত যে গ্ৰিল লগায় যেনেকুৱা উইণ্ডোত যে গ্ৰিল লগায় আৰু আজিকালি ঘৰৰ চালতো যে লোহৰ লগায় তাৰপিছত যেনেকৈ আমি টিনত কালাৰ কৰোঁ সেইটো কৈছে যে লোৰ বস্তুত ৰঙৰ প্ৰলেপ দিওঁ কিয় পঢ়িলে তোমালোকে গম পাই যাবা এই কোৱেশ্চনটো ইম্পৰ্টেণ্ট আছে আৰু এটা আছে 19 নম্বৰটো কি দিছে তেল আৰু চৰ্বি থকা খাদ্যবস্তু নাইট্ৰজেনৰ পৰিৱেশত পেকেটত ভৰোৱা হয় কিয় মানে যিবিলাক বস্তুত তেল আৰু চৰ্বি আছে সেইবিলাক বস্তু চাবা তোমালোকে কি কৰে পেকেটত ভৰাই দিয়ে পেকেটত আকৌ মানে এনে যেটো আমাৰ বায়ু আছে সেইটো পাই নিদিয়ে নাইট্ৰজেন দিয়ে এই নাইট্ৰজেনটো পেকেটত ভৰাই তাৰ পিছতহে পেকেটত এই বস্তুবিলাক ৰাখে তেল আৰু চৰ্বি থকা বস্তুবিলাক এইটো কিয় ৰাখে এই কোৱেশ্চনত কৈছে তোমালোকে ভালকৈ এইটো কোৱেশ্চন চাবা ইম্পৰ্টেণ্ট আছে তোমালোকৰ এক্সামৰ কাৰণে এতিয়া আহা তোমালোকে 2 নম্বৰ অধ্যায় এইটো আজি মই দুটা দিম 1 আৰু 2 আৰু নেক্সট ভিডিঅ'ত মই 3 আৰু 4 দিম এনেকৈ মই তোমালোকৰ গোটেইখিনি বিজ্ঞান শেষ কৰি দিম ইম্পৰ্টেণ্ট দি কিনে ইয়াতে কি আছে আমাৰ এচিড ক্ষাৰক আৰু লৱণ পাৰ্টটো আমাৰ আছে কি এচিড ক্ষাৰক আৰু লৱণ তোমালোকে চোৱা ইয়াত প্ৰশ্নাৱলীৰ যিমানখিনি কোৱেশ্চন আছে ইয়াৰে মই ইম্পৰ্টেণ্টখিনি লৈ আহিছোঁ এতিয়া আৰু তোমালোকৰ এক্সামৰ টাইমো নাই গোটেইখিনি তোমালোকে পঢ়িব নোৱাৰা সেইকাৰণে মই তোমালোকৰ কাৰণে কি কৰিছোঁ যিবিলাক মোষ্ট ইম্পৰ্টেণ্ট কোৱেশ্চন পৰীক্ষাত অহাৰ খুবেই চান্স আছে সেইবিলাক মই লৈ আহিছোঁ জাষ্ট ইয়াতে কোৱেশ্চনখিনি আছে আৰু তোমালোকে কি কৰিবা যদি ইয়াৰ এনচাৰখিনি লাগে কমেণ্টত জনাই দিবা মই ভিডিঅ' লিংকটো দি দিম তোমালোকক সেইটো ভিডিঅ'ত গৈ চাব পাৰিবা কি কৰিবা তোমালোকে ইয়াৰে প্ৰশ্নাৱলীৰ পেজ নম্বৰ কিমান আছে আমাৰ পেজ নম্বৰ 22 আছে পেজ নম্বৰ 22 তোমালোকে চোৱা 1 নম্বৰটো চোৱা ইম্পৰ্টেণ্ট আছে এইটো দৈ আৰু টেঙা খাদ্যবস্তু পিতল আৰু তামৰ পাত্ৰত থোৱা নহয় কিয় আমি তোমালোকে ঘৰত চালে ঘৰত গম পাবা যে দহি আৰু দৈটো বুজি পোৱা দহি আৰু যেটো আমাৰ আছে নেমু টেঙা বা যিকোনো টেঙা বস্তু এইবিলাক চাবা তোমালোকৰ ঘৰৰ গাৰ্জিয়ান বা তোমালোকৰ মাক দেউতাকে ক'ব যে এইবিলাক বস্তু তোমালোকে কি কৰিবা যেটো আছে আমাৰ তামৰ যে পাত্ৰ আছে তাম মানে এই যে আমি যে ঘৰুৱা কোৱা কাহৰ কয় যে এই কাহৰৰ পাত্ৰত ৰাখিবলৈ নিদিয়ে সেইটোৱে কৈছে আমাৰ এইটো কি কাৰণত এনেকুৱা কয় সেইটো আমি কিয় ৰাখিব নালাগে এইটো কোৱেশ্চন তোমালোকে যদি পঢ়ি মুখস্থ কৰা তেনেহ'লে তোমালোকে গম পাই যাবা তাৰ পিছত ইয়াত আৰু এটা ইম্পৰ্টেণ্ট আছে 2 মাৰ্কছটো ইম্পৰ্টেণ্ট আছে 2 মাৰ্কছটো কি কৈছে 2 নম্বৰটো এচিডে ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে সাধাৰণতে কোনটো গছ নিৰ্গত হয় এইটো গোটেইখিনি মুখস্থ কৰিব নালাগে তোমালোকে জাষ্ট 2 মাৰ্কছৰ কাৰণে 2 নহয় 3 লাইনমান মুখস্থ কৰি ল'বা তাৰ পৰা তোমালোকৰ কমন পৰিব আৰু এতিয়া আছে আমাৰ কি পেজ নম্বৰ কিমান আছে আমাৰ এতিয়া আমাৰ পেজ নম্বৰ আছে 25 পেজ নম্বৰত তোমালোকে চোৱা 25ত গ'লে গম পাবা ইয়াৰে 2 নম্বৰটো আমাৰ আছে খুবেই ইম্পৰ্টেণ্ট কোৱেশ্চন এইটো কি হৈছে এচিড এটাৰ
জলীয় দ্ৰব্যই কিয় বিদ্যুৎ পৰিবহন কৰে? এইটো আমাৰ ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন, এইটো মুখস্থ কৰিবা। তাৰপিছত দিছে 3 নম্বৰটো, শুকান HCl গেছে কিয় শুকান লিটমাছ কাগজৰ ৰঙৰ পৰিৱৰ্তন নঘটায়? এইটোও আমাৰ ভেৰি ভেৰি ইম্পৰ্টেণ্ট। এইটো তোমালোকৰ আহিব পাৰে 2 মাৰ্কছৰ, কিন্তু এইটো তোমালোকৰ আহিব 1 মাৰ্কছৰ। তাৰপিছত আমাৰ 4 নম্বৰটো ইম্পৰ্টেণ্ট আছে ইয়াত, এচিড এটা লঘু কৰোঁতে এচিড পানীত যোগ কৰিবলৈ কোৱা হয়, কিন্তু পানী এচিডত যোগ কৰিবলৈ কোৱা নহয়। এইটো তোমালোকৰ 2 মাৰ্কছৰ আহিব পাৰে, না আহিব পাৰে, এইটো ইমান এটা ইম্পৰ্টেণ্ট নহয়, ইয়াতে জাষ্ট দুটা খুবেই ইম্পৰ্টেণ্ট আছে। তাৰপিছত তোমালোকৰ কি আছে, কুৱেশ্যন নম্বৰ প্ৰশ্নাৱলী চোৱা তোমালোকে, পেজ নম্বৰ কিমানত দি আছে আমাৰ, ইয়াতে চোৱা এতিয়া আছে আমাৰ পেজ নম্বৰ 33 পেজ নম্বৰত গৈ তোমালোকে চোৱা। 1 নম্বৰটো আমাৰ খুবেই ইম্পৰ্টেণ্ট, এইটো তোমালোকে যেনেকৈ হওক মুখস্থ কৰি ল'বা। 2 নম্বৰটো ইম্পৰ্টেণ্ট আছে। 2 নম্বৰত কি কৈছে, ক্লৰিনৰ সৈতে বিক্ৰিয়া কৰালে ব্লিচিং পাউডাৰ উৎপন্ন কৰা যৌগটোৰ নাম লিখা। এইটো আমাৰ ইম্পৰ্টেণ্ট আছে। 3 নম্বৰটো কি কৈছে, কঠিন পানী কোমল কৰাৰ কাৰণে ব্যৱহাৰ কৰা সোডিয়াম যৌগটোৰ নাম লিখা। এইটো আমাৰ খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰপিছত আহিব কি আমাৰ অনুশীলনীৰ কুৱেশ্যন। মই তোমালোকক আগতে কৈছোঁ, তোমালোকে অনুশীলনীৰ যিমানখিনি MCQ আছে সেইখিনি তোমালোকে গোটেইখিনি মুখস্থ কৰিবা, কাৰণ এইবাৰ MCQত 45 মাৰ্ক অকল MCQতে আছে। সেইকাৰণে তোমালোকে MCQ এটাও এৰি নাযাবা, তেনেহ'লে তোমাৰ পৰীক্ষা ভাল হ'ব। ইয়াতে 1 নম্বৰটো পঢ়িবা তোমালোকে, এটা দ্ৰব্যই ৰঙা লিটমাছ নীলা কৰিলে ইয়াত pH হ'ব কিমান? ইয়াৰ এনচাৰটো ইয়াত আছে, এই 4টা ভিডিঅ'ত তোমালোকৰ এনচাৰ হ'ব, চাই ল'বা। এইটোও পঢ়িবা তোমালোকে, MCQ গোটেইখিনি পঢ়িবা, নহ'লে পৰীক্ষা ভাল নহ'ব তোমালোকৰ। 5 নম্বৰটো পঢ়িবা, আৰু ইয়াৰ 7 নম্বৰটো আমাৰ চোৱা। 7 নম্বৰটো কি আছে, পেজ নম্বৰ 34ত 7 নম্বৰ কুৱেশ্যনটো চোৱা তোমালোকে। 7 নম্বৰটো আমাৰ ইম্পৰ্টেণ্ট কুৱেশ্যন। পাতিত পানীয়ে বিদ্যুৎ সৰবৰাহ নকৰে, কিন্তু বৰষুণৰ পানীয়ে কৰে কিয়? এইটো কুৱেশ্যন আমাৰ 2 মাৰ্কছৰ হয়, 2 মাৰ্কছৰ কুৱেশ্যন হ'ব, এইটো এনচাৰ হ'ব, কিন্তু এইটো তোমালোকে যেনেকৈ মুখস্থ কৰিবা, এইটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰপিছত তোমালোকে চোৱা পেজ নম্বৰ 35। পেজ নম্বৰ 35ত আমাৰ কি দি আছে কুৱেশ্যন চোৱা। প্ৰথমত কি দি আছে চোৱা তোমালোকে, খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন, মিছ নকৰিবা এইবিলাক কুৱেশ্যন। যেনেকৈ হওক তোমালোকে মুখস্থ কৰা, পৰীক্ষাত ইয়াৰ পৰা তোমালোকৰ গোটেইখিনি কমন কৰিব। আৰু বেছি দিন নাই তোমালোকৰ পৰীক্ষাত, মাত্ৰ 1 মাহমান আছে। 1 মাহৰ ভিতৰত তোমালোকে যেনেকৈ হওক এইকেইটা কুৱেশ্যন পঢ়িবা। 8 নম্বৰ কি দি আছে, পানীৰ অনুপস্থিত এচিডে এচিড ধৰ্ম প্ৰদৰ্শন নকৰে কিয়? এইটো কুৱেশ্যন তোমালোকে যেনেকৈ হওক মুখস্থ কৰিবা, ইয়াৰ পৰা আহিব তোমালোকৰ এক্সামত। তাৰপিছত ইয়াৰ ভিতৰত তোমালোকে চোৱা লাষ্টত দুটা, এই 13 নম্বৰ আৰু 14 নম্বৰ, এই দুটা কুৱেশ্যন তোমালোকৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট। প্লাষ্টাৰ অফ পেৰিছক জলীয় বাষ্প সোমাব নোৱাৰা পাত্ৰত হ'ব লাগে কিয়? ব্যাখ্যা কৰা। এইটো তোমালোকৰ ব্যাখ্যা কৰা মানে 4 মাৰ্কৰ নাহে চাগে, তোমালোকৰ জাষ্ট এবাৰ 2 মাৰ্কছৰ, নহ'লে এইটো 3 মাৰ্কছৰ আহিবও পাৰে, নাহ'ব পাৰে। যদি আহে এইটো 2 মাৰ্কছৰ আহিব পাৰে। 14 নম্বৰ কি দিছে, প্ৰশমন বিক্ৰিয়া কি? এইটোতো খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন, ইয়াৰ দুটা উদাহৰণ দিয়া। ইয়াৰ পৰা এইখিনি তোমালোকৰ খুবেই ইম্পৰ্টেণ্ট কুৱেশ্যন, ভালকৈ তোমালোকে চাই ল'বা। এতিয়া আছে আমাৰ কি 3 নম্বৰত ধাতু আৰু অধাতু। তোমালোকক মই এইটো নেক্সট ভিডিঅ'ত দি দিম। যদি মই এনেকৈ তোমালোকক গোটেইখিনি পাৰ্ট এটা ভিডিঅ'ত দি দিওঁ, ভিডিঅ'টো বহুত ডাঙৰ হৈ যাব, আৰু তোমালোকে ইমান ডাঙৰ ভিডিঅ' টাইম নহ'ব চোৱাৰ কাৰণে। সেইকাৰণে মই ভাগকৈ দুটাকৈ লৈ আহিছোঁ। প্ৰথমত 2টা দিম, 1 আৰু 2, তাৰপিছত মই 3 আৰু 4 লৈ আহিম, তাৰপিছত 5 আৰু 6 লৈ আহিম। এনেকৈ মই যিমানখিনি পাৰ্ট আছে 7টামান বা 6টামান ভিডিঅ' হ'ব, তোমালোকে মই চিৰিয়েলি দি দিম, তোমালোকে মোৰ চেনেলত সোমাই কিনে চাব পাৰিবা। আজি ইয়াতে সমাপ্ত কৰিলোঁ মোৰ ভিডিঅ'টো। ধন্যবাদ, তোমালোকে ভালকৈ পঢ়া। বেষ্ট অফ লাক পৰীক্ষাৰ কাৰণে এডভান্স।